আমি আকৌ কৈছো ভগৱন্তৰ কাৰণে কৰা পুণ্যযুক্ত কৰ্ম কেতিয়াও অথলে নাযায়। প্ৰমাণ কোন? দ্ৰৌপদী। অষ্টপ্ৰচ্ছন্ন কৰে গোসাঁই হাতত আঙুলি কাটি আছে তেওলাল। অষ্টমহিষী থকাৰ পিছতো গোসাঁই হাতটো কোনে বান্ধিছিল? দ্ৰৌপদীয়ে বান্ধি দিছিল। ভগৱন্তে বোলে তোমাৰ বস্ত্ৰৰ ধাই মই বস্ত্ৰই পাৰিম। কেতিয়া পাৰিলে? ও পাছে প্ৰিয় মুনুৰাতে দ্ৰৌপদীক সভাতে বস্ত্ৰ কাঢ়ি লইলে কটাহাৰ। তুমি বস্ত্ৰ ৰূপ হৈয়া দ্ৰৌপদীৰ অংগে গয়া হলা দশমো ডৰকৈ লাপাৰ। গতিকে দ্ৰৌপদীৰ অংগত গৈ ভগৱন্তই নিজেই বস্ত্ৰৰূপে প্ৰৱেশ কৰি তেওঁ পৰীক্ষা কৰে আপুনি পৰা কৃষ্ণৰ কৰ্মত ভগৱন্তই আপোনাক কেনেকৈ পালন কৰিব। গতিকে বিষয়ত উপপত্তিৰে বিৰক্তি বিষয় মানে কি? বিয়া বাৰু কৰা ল'ৰা ছোৱালী জন্ম দিয়াৰ বিষয় নহয়। লগাতকৈ বেছি বিচাৰি ঈশ্বৰক পাহৰি যোৱা বিশেষ বিষয়ৰ প্ৰতি বিৰক্তি আহি কৃষ্ণক ভক্তি বাঢ়িব আৰু মনে উপযোগ বস্তু বিজ্ঞান আৰু আমাৰ মন ভগৱানক ভাল পাব পৰা যিটো জ্ঞান, সেই জ্ঞান উপগত হ'ব আৰু তেতিয়াহে আমাৰ মনৰ মায়া